আমাৰ মাজতে বৰহুলা মণ্ডলৰ সন্মানীয় সভাপতি প্ৰমীলা সোণোৱাল বাইদেউ আমাৰ প্ৰাক্তন সদস্য লৰালৈকে হ'লেও আমি গোটেইকেইটা কাম ইয়াত পৰিয়ালবৰ্গৰ আমাৰ সমষ্টি উন্নয়নৰ বাবে তেখেতসকলে 12টা আঁচনি অনুমোদন জনাইছে। এই 12টা আঁচনিৰ ভিতৰত আমাৰ ইয়াত ত্ৰিবেণী শিৱ মন্দিৰ নৱীকৰণৰ বাবে মুঠ যিটো পুঁজি আজি এই ইয়াত আমাৰ সীমা পৰা নথকাৰ বাবে এই বিদ্যালয় আহিছিলে, কিন্তু এই আমাৰ মাননীয় বৰহুলা সমষ্টিৰ সদস্য ডাঙৰীয়াই সদস্য এগৰাকীক সম্বৰ্ধনা জনাই সদস্য এগৰাকীক সম্বৰ্ধনা জনাই ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে 23-24 বৰ্ষৰ যি আঁচনিৰ ফাণ্ড আজি 2 নং বৰহুলা সমষ্টিত এই সমষ্টিটোত আমি 39 লাখ টকা এইবাৰ কনষ্ট্ৰাকশ্যন কামৰ কাৰণে ধাৰ্য কৰা হৈছে আৰু তাৰ আজি কামৰ শুভ আৰম্ভ কৰা হৈছে। আজি এই সমষ্টিটোত 39 লাখ টকাৰে 12টা কাম আজি শুভ আৰম্ভ কৰা হৈছে আৰু ৰাইজৰ সহযোগত যাতে এই সমষ্টিটোৰ চুকে কোণে থকা যিবিলাক সমস্যা আছে এই সমস্যাখিনি যদি আমি সমাধান কৰিবলৈ হয় ৰাইজৰ লগত মত বিনিময় কৰি আমাৰ সতীৰ্থ তথা এই সমষ্টিৰ সদস্য বন্দিতা শইকীয়া ডাঙৰীয়ানীক মই বহুবাৰ কৈছোঁ আৰু তেখেতে প্ৰত্যেকৰ লগত গৈ ৰাইজৰ কি কি সমস্যা আছে, কোনটো কাম কৰিলে আগতীয়াকৈ কৰিলে ভাল হ'ব, কোনটো কাম ইয়াৰ পিছত কৰিব লাগিব, এই কথাখিনি তেওঁ লৈছে। তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আগন্তুক 23-24 বৰ্ষৰ প্ৰায় কাম আধা শুভ আৰম্ভ হৈ গৈছে আৰু অতি শীঘ্ৰে কামখিনি আৰম্ভ কৰিব পাৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো নীতি আদৰ্শ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ যি আঁচনিৰ জৰিয়তে আমাৰ চুক চুবুৰীত থকা যি সমস্যাবিলাক আছে এই সমস্যাবিলাক সমাধান কৰি যাতে আমি অসমখন এখন সুন্দৰ অসম গঢ় দিব পাৰোঁ, যিটো প্ৰয়াস কৰিছে এই প্ৰয়াসত আমি সদায় আমাৰ ঠেঙাল স্বায়ত্তশাসিত পৰিষদখন সদায় সাজু আছে আৰু ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ যিবিলাক কাম হওক এই কামখিনি যাতে ৰাইজৰ সহযোগত সুন্দৰকৈ কৰি যাব পাৰোঁ তাৰ কাৰণে মই সকলো আমাৰ কনষ্ট্ৰাকশ্যন কমিটিৰ সদস্য সম্পাদক সকলোকে অনুৰোধ কৰিছোঁ যাতে আমি যি কামেই নকৰোঁ যাতে আমি ৰাইজৰ লগত থাকি আমি আজি কিমান আঁচনিটোৰ কিমান পইচা, কোনটো বৰ্ষৰ পইচা এখন ফ্লকৰ জৰিয়তে ৰাজহুৱা কৰি আমি শুভ আৰম্ভ কৰিছোঁ। গতিকে ৰাইজক মই সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আগন্তুক দিনত নিৰ্বাচন আহি আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো চিন্তাধাৰা, যিটো ভাৰতবৰ্ষখন তেওঁ এখন গুৰু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে, গতিকে ৰাইজকো মই আহ্বান কৰিছোঁ যাতে অহা নিৰ্বাচনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৰ সহযোগত যাতে পুনৰ প্ৰধানমন্ত্ৰী হয়, তাৰ কাৰণে আমাৰ এই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ
তপন কুমাৰ গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰি যাতে আমি এখোজ আগবঢ়াই দিব পাৰোঁ তাৰ কাৰণে সকলোকে আশীৰ্বাদ বিচাৰি মই আজি এই কামখিনি শুভ আৰম্ভ কৰিলোঁ বুলি ঘোষণা কৰিছোঁ।